সঁচাকৈ তোমালোকে এই ক্লিপটো চাই লোৱা, মই আপোনালোকক লগাই দিছোঁ। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ। আসাম পুলিচ SI কনিষ্টবল তো ইয়াৰে মানে এক্সাম কেনেকৈ হ'ব, আমাৰ বিশেষকৈ ADR এক্সাম আমাৰ কেনেকৈ হ'ব, APSC লেভেলত সঁচাকৈ পাতিব নেকি? আৰু বন্ধুসকল বিশেষকৈ SI কনিষ্টবল বা আসাম পুলিচৰ মানে এক্সাম যিটো হ'ব ইমানো বেছি হেৰি নহয়। তো যিটো মানে আমাৰ APSC বিশেষকৈ মানে যিটো আমাৰ APSC লেভেল এক্সাম হয়, তো যদি আমাৰ গ্ৰেড 3 বা 4 গ্ৰেডৰ মানে যদি APSC লেভেলৰ এক্সাম পাতে তো কেনেকুৱা হ'ব, বহুত বেছি টান হ'ব। সেইটো তো বহুতে হয়তো বহুতৰে হয়তো মনত এইটো কনফিউজ হৈ আছে, বহুতে হয়তো ভয় খাই আছে বা বহুতে ভালো পাইছে, বহুতে বেয়া পাইছে। আৰু বন্ধুসকল লগতে আমাৰ যদি এইটো গ্ৰেড 3 গ্ৰেড 4 যদি এক্সামটো আমাৰ APSC লেভেলত পাতে এইটোত পাছ কৰাটো বহুত বেছি মানে টান হ'ব। এতিয়া আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব। আপোনালোকক মই এতিয়া এইটো লগাই দিছোঁ। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ ৩য় আৰু ৪ৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়।